সুদীৰ্ঘ 11 বছৰৰ মূৰত আমাৰ এই যেটো গোচৰ যেটো 51 পক্ষত আমি কৰিছো সেইজোৰ আমাৰ পেটিশনাৰ পক্ষৰ শুনানি আজি শেষ হ'ল আমাৰ পক্ষ আজি সামৰিলো অৱশ্যে আমাৰ এটা উত্তৰ দিয়াৰ এটা চান্স আছে এতিয়া চৰকাৰৰ পক্ষই বা 71ৰ পক্ষই যেতিয়া ক'ব তেওঁলোকৰ উত্তৰ দিব আমাৰ এটা চান্স আহিব এইটো হয়তো কাইলৈ আহিব পাৰে বা বেলেগ এদিন আহিব পাৰে গতিকে বহু উৎকণ্ঠাৰ পিছত আজি আমাৰ এই শুনানিটো যে মানে আমাৰ পাৰ্টটো শেষ হ'ল ভাল লাগিছে কাৰণ বহুত দিনৰ পৰা কেইবাবাৰো আহিলো কেছটো নহয় যে নহক আৰু এটা মানে অসমৰ স্বাৰ্থত আমি এটা কেছ কৰি আছিলো আৰু এইটো আমি কোনো মানে প্ৰফেশনালি এইটো কেছ কৰা নাই জাতিৰ স্বাৰ্থতে কৰি আছো এতিয়া আমাৰ পক্ষ আমি ৰাখিলো আমি যিবিলাক ত্ৰুটি দেখিছো যিবিলাক আমি আইনখন কিয় বেয়া আমি আমাৰ ব্যাখ্যা ৰাখিলো আৰু উচ্চতম ন্যায়ালয়ে যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ কথাখিনি শুনিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ৰায়টো দিব যেহেতুকে এই গোচৰটো আমি অলপ দেৰিকে পলমকে আমি ৰুজু কৰিছিলো গতিকে এটা ডিলেৰ এসপেক্ট এটাও আছে সেই পৰিপ্ৰেক্ষিতত আমি আদালতক কৈছো আজি যে কিবা কথাত যদি 6A টো ষ্ট্ৰাইক ডাউন নকৰেও এটো আমাৰ পক্ষ হেতে এটো আদালতে কি কৰে নাজানো তেতিয়া আমি কোৰ্টক এইটো মানে অনুৰোধ কৰিছো যে বিপ্লৱ শৰ্মাৰ অধীনত যেটো এটা ৰিপোৰ্ট আছে সেই ৰিপোৰ্টৰ যিখিনি মানে ৰেকমেন্ডেশন সেইখিনি যাতে চৰকাৰে সেইখিনি বলবৎ কৰে 51 হ'ব লাগে নে 71 হ'ব লাগে সেইটোৱে মূল যুঁজ আমি ভাবো যে যদি 51 হয় তেতিয়াহলে আমাৰ যেটো ভৱিষ্যত প্ৰজন্ম তেওঁলোকৰ ভৱিষ্যতটো সুৰক্ষিত হ'ব আৰু যদি 71 হয় তেনেহলে মই ভাবো আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতটো বৰ সুৰক্ষিত নহবও পাৰে কাৰণ আমাৰ বেয়া দিনবোৰ বৰ সোনকালে আহিব তেতিয়া আৰু 51 যদি হয় তেতিয়া হলে যেটো আমি আৰ্জি কৰিছো হেতু হলে এতিয়া আনুমানিক একো ক'ব পৰা হোৱা নাই কিন্তু আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰ বা আমি ভাবো যে এইখিনি আমি মানে কৰা উচিত আমাৰ যেটো সংবিধানৰ যেটো পাৰ্ট 3 মানে আৰ্টিকেল 14 21 29 এবোৰ ভায়োলেট হৈছে গতিকে এখন আৰু কথা মই স্পষ্টভাৱে আদালতক কৈছো যে বিদেশী স্বাৰ্থত আইন কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে আৰু এনেকুৱা কোনো আইন পৃথিৱীত কোনো দেশত নাই যত আপোনাৰ মানে বিদেশীৰ মানে পক্ষ লৈ পেলাই এখন চৰকাৰে এখন আইন কৰিছে এটো আমি সকলোৱে জানো ইন্দিৰা গান্ধী মৰাৰ পিছত যেটো ইলেকশন হৈছিল তেতিয়া কংগ্ৰেছ পাৰ্টিয়ে এটা মেজৰিটি পাইছিলে which was almost 3/4 গতিকে সেই চৰকাৰৰ আমলত এই আইনখন হৈছিল আৰু এই আইনখন প্ৰয়োগ কৰোতে বহু ধৰণৰ বস্তু আইনীয় বস্তু তেওঁলোকে আওকাণ কৰিছিল আৰু সেইবোৰে আমি আজি চৰকাৰক দেখাই দিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ